যে জুবিনদাৰ ন্যায় প্ৰদানৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ন্যায় মানে হ'ল দুটাই ন্যায় হ'ব পাৰে জুবিনদাৰ প্ৰতি ন্যায় মানে হ'ল ভাৰতৰ যিখন আগতে IPC আছিলে আজিকালি BNSS বুলি কয় BNSSৰ 103 ধাৰা অনুসৰি পানিশমেন্ট অফ ডেথ বা ফাঁসিকাঠ বা লাইফ ইমপ্ৰিজনমেণ্ট যদিহে তেওঁ হত্যাকাণ্ড কৰা বুলি প্ৰমাণিত হয় যদি হত্যাকাণ্ড নহয় কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ মানুহজন মাৰা নাই হত্যা কৰি দিয়া নাই কিন্তু হত্যাৰ কাৰণে মৃত্যুৰ কাৰণে ঠেলি দিলে তেতিয়াহলে কি হ'ব তেতিয়াহলে লাইফ ইমপ্ৰিজনমেণ্ট তাৰ মানে যিবিলাক আমাৰ অভিযুক্ত সেই অভিযুক্তবিলাকে হয় মৃত্যুদণ্ডৰ নিৰ্দেশ পাব লাগিব কোৰ্টৰ পৰা নহলে লাইফ ইমপ্ৰিজনমেণ্ট এই দুটাই হ'ব একমাত্ৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায় কিন্তু সেই ন্যায় পাবৰ কাৰণে তেওঁলোকে যিটো নিয়মৰ মাজেদি যাব লাগে নিয়মগীতা কি BNSSৰ নিয়মগীতা হ'ল 208 বিদেশৰ লগত কেনেকৈ কথা বাৰ্তা পাতিব লাগে ভাৰতবৰ্ষৰ বাহিৰত কেনেকৈ কথা পাতিব লাগে বিদেশত ঘটা ঘটনাটো কেনেকৈ কৰিব লাগে তাৰ পুৰা 208 সেকশনত লিখি থোৱা আছে BNSS 208 তাৰ পাছত কেনেকৈ চিঠি পঠিয়াব লাগে বিদেশলৈ সেই কথাটো লিখা আছে BNSS 112 য'ত লিখি থোৱা আছে যে আমাৰ কম্পিটেন্ট কোৰ্টে সেই চিঠিখন পঠিয়াব পাৰে এতিয়া আমাৰ CID চিঠি পঠিয়াই আছে হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াব লাগিব এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে দুইটা প্ৰক্ৰিয়া হ'ল তাৰ পাছত যদি মানুহ আনিব লাগে তাৰ পৰা মানুহ ধৰি আনিব লাগে সেকশন 114 114 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ পৰা ৱাৰেণ্ট যাব লাগিব কোৰ্টৰ ৱাৰেণ্ট তাত থকা অসমীয়া মানুহকেইটাৰ কাৰণেও প্ৰবাসী অসমীয়া কিজনৰ কাৰণেও আৰু তাত থকা সিংগাপুৰৰ বাসিন্দা যেনেকৈ ধৰক সেই ইয়াতখনৰ কেপ্টেইনজন তেওঁকো আনিব পাৰিব একদম ক্লিয়াৰলি লিখি থোৱা আছে MLT-য়ে ক্লিয়াৰলি কৈ দিছে যে এইটো দিবই লাগিব ইনফৰমেশ্যনখিনিও দিব লাগিব আৰু হেৰিও দিব লাগিব কি কয় মানুহো দিব লাগিব MLT-ত পুৰা লিখি থোৱা আছে দিবই লাগিব আমাৰ ইয়াতো কিবা ঘটনা হ'লে তেওঁলোককো দিব লাগিব আমি এইটো লিখি থোৱা আছে দিবই লাগিব তাৰ কাৰণে মই আকৌ ক'লো দুখন গুৰুত্বপূৰ্ণ নথি এখন হ'ল দা এক্সট্ৰাডিশ্যন এক্ট 1962 বন্দী প্ৰত্যৰ্পণ আৰু কোনখন MLAT মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি এই দুখন কাৰ্যকৰী কৰিব লাগিব এতিয়া মই আইনগত কথাকেইটা আপোনালোকক এইখিনিতে সামৰিলো এটা প্ৰেক্টিকেলি আমি যে কৈ আছো যে জুবিনদাৰ এই গোচৰটোত প্ৰকৃত ন্যায় নাপায় কেতিয়াও নাপায় মই আপোনালোকক আজি লিখি দিব পাৰো আপোনালোকক মই গ্যাৰান্টি দি আছো যি ধৰণে তদন্ত চলি আছে এই তদন্তত জুবিন গাৰ্গে ন্যায় নাপায় কেলে নাপায় ভাৰতীয় আইন অনুসৰি ভাৰতীয় আইন মতে যদি আপুনি ভাৰতীয় আইনত মতে তদন্ত কৰে তেতিয়াহ'লে কি হ'ব লাগে জানেনে তেতিয়াহ'লে প্ৰথম কথাটোৱে হ'ল যে ভাৰতীয় আইনত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিবই লাগিব য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবই লাগিব আমাৰ ভাৰতীয় আইনে ঘটনা ঘটাৰ ঠাইত তদন্ত নকৰাকৈ তদন্ত কৰাৰ কোনো সিস্টেম আমাৰ ভাৰতীয় আইনত নাই কিন্তু এতিয়ালৈকে আপোনালোকে নিশ্চয় দেখিছে যে সিংগাপুৰলৈ গৈ তদন্ত কৰাৰ এখতিয়াৰ আমাৰ নাই বুলিহে মুখ্যমন্ত্ৰীও কৈ আছে আৰু SITৰ চিফজনেও কৈ আছে যে আমাৰ তদন্ত কৰাৰ অধিকাৰেই নাই এখতিয়াৰেই নাই বুলি কৈছে কৰ্তৃত্বই নাই বুলি কৈছে এইটো মিছা কথা কৰ্তৃত্ব পুৰা আছে